আউল লাগিব নেকি ৰমেশ্বৰ তেলীৰ ৰাজনৈতিক অংকত কিয়নো প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত এতিয়া মসৃণ নহয় ৰমেশ্বৰ তেলীৰ বাট সন্মুখত প্ৰত্যাহ্বান ডিব্ৰুগড়ত জটিল হোৱাৰ পথত প্ৰাৰ্থিত্ব কেন্দ্ৰিক যুঁজখন ৰমেশ্বৰ তেলীৰ সন্মুখত প্ৰতিদ্বন্দ্বী হিচাপে নিতৌ আহিছে নতুন নতুন মুখ প্ৰাৰ্থিত্ব কৰ্তন হোৱাৰ সম্ভাৱনা ৰমেশ্বৰ তেলী ডিব্ৰুগড়ত নিতৌ নতুন নতুন মুখৰ আবিৰ্ভাৱ 2024 লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাত এতিয়া প্ৰতিটো ৰাজনৈতিক দলতে তৎপৰ হৈ উঠিছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল শাসকীয় বিজেপি দলতো এতিয়া চলিছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ অঘোষিত প্ৰতিযোগিতা তাৰ মাজতে ৰাজনীতিত চৰ্চালৈ আহিছে এটা বিশেষ খবৰ লগতে এটা বিশেষ সমষ্টি ডিব্ৰুগড় খবৰ ওলাইছে যে 2024 লোকসভা নিৰ্বাচনত ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰমেশ্বৰ তেলীৰ ৰাজনৈতিক অংকত এইবাৰ লাগিব আউল সিদিনালৈকে ডিব্ৰুগড় লোকসভা সমষ্টিত ৰমেশ্বৰ তেলীক অপ্ৰতিৰোধ বুলি গণ্য কৰা হৈছিল যিহেতু ৰমেশ্বৰ তেলী আছিল সোণোৱালৰ ঘনিষ্ঠ পিছে হঠাৎ সলনি হ'ল দৃশ্যপট ডিব্ৰুগড়ৰ ৰাজনৈতিক প্ৰেক্ষাপটত হঠাৎ আবিৰ্ভাৱ হ'ল মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ তৰংগ গগৈ আৰু এতিয়া অতি শেহতীয়াকৈ ৰমেশ্বৰ তেলীৰ সন্মুখত থিয় দিছে উচ্চ শিক্ষিত যুৱ নেতা অশোক কুমাৰ উৰাং জানিব পৰা মতে এইগৰাকী যুৱ নেতাই বিচাৰিছে টিকট ইফালে প্ৰধানমন্ত্ৰীয়ে বিচাৰিলে শেষ মুহূৰ্তত সৰ্বানন্দ সোণোৱালো হ'ব পাৰে ডিব্ৰুগড়ৰ প্ৰাৰ্থী কাৰণ এইবাৰ ৰাজ্যসভাৰ সাংসদে নিৰ্বাচন খেলাটো বাধ্যতামূলক ইফালে ৰমেশ্বৰ তেলী বিগত সময়ছোৱাত বহু অভিযোগেৰে অভিযুক্ত হৈছে বিজেপিও এইবাৰ 50% প্ৰাৰ্থিত্ব কৰ্তন কৰিব বুলি চৰ্চা চলিছে ৰাজনৈতিক মহলত তাৰ ভিতৰত সেই সকল মন্ত্ৰীৰ প্ৰাৰ্থিত্ব কৰ্তন কৰিব যাৰ সমষ্টিৰ উন্নয়নত অৰিহণা একেবাৰে কম এতিয়া ৰমেশ্বৰ তেলীৰ সন্দৰ্ভত অভিযোগ এনেদৰে উত্থাপন হৈছে যে ৰমেশ্বৰ তেলীয়েও বিগত সময়ছোৱাত সমষ্টিৰ উন্নয়নৰ বাবে সদনত বৰ বিশেষ ভূমিকা গ্ৰহণ নকৰিলে আৰু কোনো নতুন আঁচনিও গ্ৰহণ কৰিব নোৱাৰিলে ৰমেশ্বৰ তেলীয়ে ইফালে পূৰ্বৰ সমস্যা সমাধানতো বিফল হ'ল ৰমেশ্বৰ তেলী অৰ্থাৎ সকলো ফালৰ পৰা তেলীৰ প্ৰাৰ্থিত্ব কৰ্তনৰ সম্ভাৱনা এতিয়া প্ৰবল হৈ পৰিছে ইফালে শেহতীয়াকৈ যুৱ নেতা অশোক কুমাৰ উৰাঙে দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় অধিৱেশনত অংশগ্ৰহণ কৰিয়েই ৰাষ্ট্ৰীয় নেতৃত্বক সাক্ষাৎ কৰি প্ৰদান কৰিলে প্ৰাৰ্থিত্বৰ আবেদন টিকট লাভ কৰিবনে নকিয়া এতিয়াও নিশ্চিত নহয় যদিও ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতেই বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনালে অশোক কুমাৰ উৰাঙক দলে টিকট দিলে জয়লাভ নিশ্চিত বুলিও দাবী কৰিলে অশোক কুমাৰে চাহ জনগোষ্ঠীৰ নেতাজনৰ এই ভূমিকাই এতিয়া ৰমেশ্বৰ তেলীৰ ৰাজনৈতিক কেৰিয়াৰত আউল লগোৱাৰ সম্ভাৱনা প্ৰবল কৰিছে ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ সাংসদ ৰমেশ্বৰ তেলীক প্ৰত্যাহ্বান জনাই যুৱ নেতা অশোক কুমাৰ উৰাঙে প্ৰাৰ্থিত্বৰ দৌৰত অহাৰ লগে লগে ৰাজনৈতিক মহলত চলিছে এতিয়া সৰব চৰ্চা দুবাৰকৈ বিজেপিৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰমেশ্বৰ তেলীয়ে অৱশ্যে 2024 লোকসভা নিৰ্বাচনত তৃতীয়টো কাৰ্যকালৰ বাবে দলীয় টিকট প্ৰক্ষেপ কৰিব নে নকৰে সেয়া আগন্তুক সময়তহে হ'ব পৰিস্ফুট অৱশ্যে ডিব্ৰুগড় লোকসভা সমষ্টিত নতুন মুখৰ প্ৰাৰ্থিত্বক লৈ বিজেপি শীৰ্ষ মহলে পৰৱৰ্তী সময়ত কিদৰে আদৰি ল'ব সেয়াও হ'ব যথাসময়ত লক্ষণীয় ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় অধিৱেশন আছিলে আমাৰ নতুন দিল্লীৰ প্ৰগতি আমাৰ যিটো আমাৰ ভাৰত মণ্ডপত তো তাতে মই অংশগ্ৰহণ কৰিবৰ কাৰণে গৈছিলোঁ দুদিনীয়া কাৰ্যসূচী হৈছিল আৰু তাতে আমাৰ যিটো ভাৰতৰ আমাৰ শ্ৰদ্ধাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যিটো মানে
যিখিনি কাম কৰি গ'ল তেখেতে সেইখিনি কথা তেখেতে অৱগত কৰিছে আৰু বহুতো কাম কৰিবলগীয়া আছে আমাৰ দেশখনৰ কাৰণে বুলি তেখেতে অৱগত কৰিছে আৰু তেখেতে কৰি যোৱাৰ ভিতৰত বহুতো কাম আছিলে মানে তাৰ ভিতৰত এটা মই কথা ক'ব বিচাৰিছোঁ যে আমাৰ যিটো 500 বছৰ যিটো কাম আমাৰ হোৱা নাছিলে কিমান মানে যুগ পৰিৱৰ্তন হৈ গ'ল কিন্তু আমাৰ যিটো ৰাম মন্দিৰ আমাৰ সেইটো আমি পোৱা নাছিলোঁ কিন্তু আমি তেখেতে নৰেন্দ্ৰ মোদীৰ চেষ্টাৰ বলত আমি হয়তো আজি আমি ৰাম মন্দিৰ আমি হয়তো আজি পাবলৈ আজি সৌভাগ্য হৈছোঁ আৰু বহুতো কাৰ্যসূচী আমাৰ বিভিন্ন দেশৰ লগত তেখেতে হয়তো যোগাযোগ কৰি পেলানি আমাৰ G20 দৰে এটা অধিৱেশন আমাৰ ইয়াত হৈ গৈছে গতিকে আমি তেনেধৰণে কাৰ্যসূচী পাইছোঁ আৰু আমাৰ যি দেশৰ হয়তো উন্নতিৰ খাতিৰত তেখেতে কাম কৰিছে আজি ৰাস্তা পদূলি যেনেধৰণে উন্নতি হৈছে আজি আপোনালোকে দেখিছে এইটো 4 লেনৰ অৱস্থা আৰু আমাৰ বিভিন্ন দেশত আমাৰ আজি মানে যিবিলাক দুখীয়া পৰিয়াল আছে তেখেতলোক হয়তো মানে চেনিটেশ্যনৰ যোগেদি তেখেতলোকে লেট্ৰিনৰ ব্যৱস্থা তেখেতে প্ৰত্যেকটা ঘৰ দুখীয়া মানুহৰ ঘৰত দিছে আৰু প্ৰধানমন্ত্ৰী আৱাস দিছে তেখেতে প্ৰত্যেকটা দুখীয়া পৰিয়ালক আৰু হয়তো যিটো জল নল যিটো আমাৰ মানে জীৱনৰ যিটো আঁচনি আছিলে প্ৰত্যেকটা ঘৰত হয়তো দুখীয়া পৰিয়ালৰ টেপ পানী যোৱা দি পানী খাবৰ কাৰণে ব্যৱস্থা কৰিছে গতিকে তেখেতে আৰু যিটো বিনামূলীয়াকৈ চাউল দিছে বিভিন্ন ধৰণৰ আৰু তেখেতে হয়তো আঁচনি লৈ পেলাই হয়তো কাৰ্য কৰি সক্ষম কৰিছে তেখেতৰ কাৰ্যকালত নিশ্চয় চৰ্চা হৈছে এইখিনিতে যে আপুনি আপডেট কৰাৰ লগে লগে যেটো সিটিং এমপি আৰু যিজন ৰামেশ্বৰ তেল তেখেত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তেখেতে থকাৰ সময়ত আপুনি পাৰ্টিত্ব দাবী কৰিছে হয় মই সেইটো তেখেতক মই আহ্বান জনাইছোঁ তেখেতেও আহক এইটো দলে চিন্তা কৰিব এইটো হয়তো ময়ো এজন ছাত্ৰ সন্থা কৰি আহি ছাত্ৰ তেখেতে আমাৰ ছিনিয়ৰ লিডাৰ আছিলে তেখেতে হয়তো সাংগঠনিক সম্পাদক আছিলে আমাৰ কাৰ্যকালৰ ওপৰত ব্যস্ত কেন্দ্ৰীয় পৰ্যায়ত গতিকে তেখেতৰ আণ্ডাৰত আমি আছিলোঁ তেতিয়া তেখেতে যি কথা কৈছিল আমি সকলোৱে শুনিছিলোঁ আৰু এতিয়াও আমাৰ দলত তেখেতে হয়তো মন্ত্ৰী হয় গতিকে তেখেতৰ কথা আমি আদেশ অনুসৰি আমি মানি চলি আছোঁ আৰু আমাৰ ধৰক এতিয়া সকলোৱে এজন এটা ইচ্ছা সত্তা থাকে ময়ো হয়তো আজি প্ৰাথমিক পৰ্যায়ৰ পৰা আশা কৰি আহি হয়তো ভাৰতীয় জনতা পাৰ্টীৰ চাহ মৰ্চাৰ দায়িত্ব লৈ পেলাই বিভিন্ন সময়ত বিভিন্ন কাম কৰি আহিছোঁ সেই হিচাপত এতিয়া লোকসভাৰ নিৰ্বাচন আহিছে সেই হিচাপত মই ধৰি লওক নিজকে এজন মানে মই নিজে বুলি নহয় মানে মই এটা মোৰ যিটো দায়িত্ব আছে এতিয়া আমি BMSৰ এফিলিয়েটেড সংগঠন ভাৰতীয় চাহ মজদুৰ সংঘ মই ৰাজ্যিক সভাপতি আৰু নতুনকৈ মোক এতিয়া দায়িত্ব দিছে আজি কেইদিনমানৰ আগতে আমাৰ যিটো প্ৰধানমন্ত্ৰীৰ যিটো স্বচ্ছতা যিটো অভিযান সেই অভিযানৰ মোক অসমৰ প্ৰভাৰী হিচাপত দায়িত্ব দিছে সেই হিচাপত মই সেইখিনি কাম কৰি গৈ আছোঁ আৰু সেই হিচাপত মোক বিভিন্ন মানুহে মোক লগ পাইছে আমাৰ ডিব্ৰুগড়ৰ পৰা হোমেন ফুকনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল।